নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি অসমীয়া পুহ মাহৰ 1 তাৰিখ আৰু ইংৰাজী 17 ডিচেম্বৰ। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। জুবিন গাৰ্গৰ হত্যাৰ গোচৰ 22 ডিচেম্বৰত পৰৱৰ্তী শুনানিত উচুপিলে অমৃত প্ৰভাই। 22 ডিচেম্বৰত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য। আদালতত ভাৰ্চুৱেলি হাজিৰ 7 অভিযুক্ত। মঙলবাৰে অনুষ্ঠিত হয় জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ প্ৰথম শুনানি। কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এই শুনানি অনুষ্ঠিত হয়। মঙলবাৰৰ শুনানিত পৰিয়াল তথা অভিযুক্তসকলক অভিযোগনামাৰ প্ৰতিলিপি প্ৰদান কৰা হয়। আনহাতে 22 ডিচেম্বৰত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ সংক্ৰান্তত 7 অভিযুক্তক মঙলবাৰে কাৰাগাৰৰ পৰাই ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। তাৰ পিছত আদালতে গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন 22 ডিচেম্বৰত ধাৰ্য কৰে। জুবিন হত্যা গোচৰৰ অভিযোগনামা দাখিলৰ পিছত মঙলবাৰে অনুষ্ঠিত প্ৰথমটো শুনানিত অভিযুক্ত শ্যামকানু মহন্ত, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, আৰক্ষী বিষয়া সন্দীপন গাৰ্গ আৰু 2 দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক বাক্সাৰ নিকাচিৰ কাৰাগাৰৰ পৰা আৰু কণ্ঠশিল্পী অমৃত প্ৰভা মহন্ত আৰু বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীক হাফলং উপ কাৰাগাৰৰ পৰা হাজিৰ কৰোৱা হয়। ইপিনে আদালতৰ নিৰ্দেশ অনুসৰি অপৰাধ অনুসন্ধান বিভাগৰ এটা দলে 7 অভিযুক্তকে কাৰাগাৰ কৰ্তৃপক্ষৰ জৰিয়তে অভিযোগনামাৰ প্ৰতিলিপি প্ৰদান কৰে। একেদৰে অভিযুক্তসকলৰ পৰিয়ালকো পেন ড্ৰাইভৰ জৰিয়তে অভিযোগনামাসহ অন্যান্য সংলগ্ন নথিপত্ৰ প্ৰদান কৰা হৈছে। গোচৰৰ শুনানিৰ পিছতে অসম চৰকাৰৰ লোক অধিবক্তা প্ৰদীপ কোঁৱৰে সংবাদ মাধ্যমৰ আগত কয় যে গোচৰৰ বিচাৰ প্ৰক্ৰিয়া প্ৰকৃততে আজিৰ পৰাহে আৰম্ভ হৈছে। পুনৰ 22 ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া শুনানিত অভিযুক্তসকলক আদালতত হাজিৰ কৰাব লাগিব। সেইদিনাই কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ বাবে ছেছন আদালতলৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে। আজিৰ গোচৰটোৰ সময়ত CJM আদালতত উপস্থিত আছিল অভিযুক্তৰ পৰিয়াল। অভিযুক্তক অভিযোগনামাৰ প্ৰতিলিপি পেন ড্ৰাইভত দিয়া হৈছে। উল্লেখযোগ্য যে গোচৰত হত্যা সম্পৰ্কীয় ধাৰা সন্নিৱিষ্ট হৈ থকাৰ পৰিপ্ৰেক্ষিতত নিয়ম অনুসৰি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সম্পূৰ্ণ বিচাৰ প্ৰক্ৰিয়া কামৰূপ মহানগৰ জিলা আৰু ছেছন আদালতত চলিব। ইপিনে মঙলবাৰে অনুষ্ঠিত শুনানিত অভিযুক্তসকলৰ হৈ জিলা আইন সেৱা প্ৰাধিকাৰীৰ অধিবক্তা ধ্ৰুৱজ্যোতি দাসে প্ৰতিনিধিত্ব কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মৰুভূমি যেন হৈ পৰিছে বৰদৈতৰ বুকু, শুকাইছে চিৰপ্ৰবাহিত ব্ৰহ্মপুত্ৰৰ বক্ষ। ৰুক্ষ বক্ষৰে মৰুভূমি হৈ পৰিছে অসমীয়া জাতিৰ আয়ুসৰেখা মহাবাহু ব্ৰহ্মপুত্ৰ। শদিয়াৰ পৰা ধুবুৰীলৈ একে হাৰত কমিছে লুইতৰ জলস্তৰ। ক্ৰমাৎ যেন মৰুভূমিৰ ৰূপ ধাৰণ কৰিছে মহাবাহু ব্ৰহ্মপুত্ৰই। লাখ লাখ নৈপৰীয়া জীৱন জীৱিকালৈ ভাবুকি নামি আহিছে। দ্ৰুতগতিত উজনিৰ পৰা নামনিলৈ হ্ৰাস পাইছে বুঢ়ালুইতৰ জলস্তৰ। প্ৰশ্ন হয়, নৈপৰীয়া সভ্যতাক কঁপাই তুলিছে কোনে? আঁৰত আছে নেকি ৰঙা চীনৰ কুচক্ৰান্ত? কিয়নো হঠাতে মৰুময় যেন হৈ পৰিছে বৰদৈতৰ বুকু। শুকান বালিচৰত যেন হেৰাই গৈছে চিৰপ্ৰবাহিত ব্ৰহ্মপুত্ৰৰ প্ৰকৃত ৰূপ। এডাল শীৰ্ণ ৰেখাত পৰিণত হৈছে অসম আৰু অসমীয়াৰ আয়ুসৰেখা বুঢ়ালুইত মহাবাহু ব্ৰহ্মপুত্ৰ। ঢকুৱাখানৰ বিভিন্ন অঞ্চলত নৈখন প্ৰত্যক্ষ কৰি দৃশ্যমান হয় কেৱল বালিময় পৰিৱেশ। বুঢ়ালুইতৰ এনে অস্বাভাৱিক পৰিৱৰ্তনক লৈ চিন্তিত হৈ পৰিছে নৈপৰীয়া ৰাইজ। জীৱন জীৱিকাৰ প্ৰতি আহিছে ভাবুকি। নৈপৰীয়াৰ শংকা নিশেষ হ'ব সকলো। ভৰ বাৰিষা ফেনে ফটুকাৰে উফন্দি উঠা ব্ৰহ্মপুত্ৰত এতিয়া নাই পানী। চাৰিওফালে এতিয়া কেৱল বালি আৰু বালিচৰ। উল্লেখযোগ্য যে তিব্বতত থকা ব্ৰহ্মপুত্ৰৰ উৎপত্তিস্থল ইয়াৰলুংজাংবোত চীনে নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছে বৃহৎ জলবিদ্যুৎ প্ৰকল্প। বছৰি 60,000 মেগাৱাট বিদ্যুৎ উৎপাদনৰ পৰিকল্পনা কৰিছে ৰঙা চীনে। য়াংচিকিয়াঙক ভেটা দি চীনে আৰম্ভ কৰিছে এই বৃহৎ জলবিদ্যুৎ প্ৰকল্প। এই জলবিদ্যুৎ প্ৰকল্পক লৈ এতিয়া সংকটত নামিছে চীন সংলগ্ন ভাৰত তথা অসম তথা উত্তৰ পূব আৰু ছিকিমলৈ। 2014 চনৰ জুন মাহত চীনে আৰম্ভ কৰা জলবিদ্যুৎ প্ৰকল্পক লৈ আন্তৰ্জাতিক পৰিৱেশ বিজ্ঞানীসকলে পুনৰবাৰ চিন্তা কৰা উচিত বুলি মন্তব্য কৰিছে। যদিহে চীনৰ এই অভিপ্ৰায় সঁচা হয়, তেন্তে অসমীয়াৰ আয়ুসৰেখা ব্ৰহ্মপুত্ৰই দেখিব আৰু ভয়ানক সময়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। কথাবোৰ আজমলে ভবাৰ দৰে নহ'ল, গৌৰৱে চেঁচা পানী ঢালিলে আজমলৰ আশাত। 2024 বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু AIUDFৰে মিত্ৰতাৰ সম্ভাৱনা শূন্য। সাংসদ বদৰুদ্দিন আজমলৰ শেষ আশাত চেঁচা পানী ঢালি মুকলি ঘোষণা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনাৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মন্তব্য আগবঢ়ায়। বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDFৰ সৈতে মিত্ৰতা ভংগ কৰা কেইবাবছৰো হ'ল কংগ্ৰেছৰ, কিন্তু 2024 অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে বদৰুদ্দিন আজমলে কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ বাবে কিছু পৰিমাণে হ'লেও আশা কৰিছিল। যোৱা সোমবাৰে আজমলে বিহাৰ নিৰ্বাচনৰ ফলাফললৈ আঙুলিয়াই কংগ্ৰেছলৈ সতৰ্কবাণী শুনাইছিল। আজমলে বৰপেটাত ৰাজহুৱা মন্তব্য কৰিছিল, বিহাৰত আছাদুদ্দিন ওৱেইচিৰ সৈতে মিত্ৰতা হোৱা হ'লে কংগ্ৰেছে 30ৰ পৰা 40টা চিট পালেহেঁতেন। AIUDFৰ সৈতে মিত্ৰতা নহ'লে অসমত কংগ্ৰেছৰ ফলাফল বিহাৰতকৈ বেয়া হ'ব। অৰ্থাৎ কালিলৈকে বদৰুদ্দিন আজমলে কংগ্ৰেছ AIUDFৰ মিত্ৰতাক লৈ শেষ আশা এটা ৰাখিছিল, কিন্তু আজমলৰ
জীৱনৰ শেষ আশাত চেঁচাপানী ঢালি গৌৰৱ গগৈ ঘোষণা যে 2024 কংগ্ৰেছ আৰু AIDFৰ মিত্ৰতাৰ সম্ভাৱনা প্ৰায় শূন্য। এইলৈ গৌৰৱ গগৈয়ে কয় যে কংগ্ৰেছ AIDFৰ মাজত বুজাবুজি মিত্ৰতা বা আন তেনে কথাবোৰ চৰ্চা হোৱাৰ সম্ভাৱনা শূন্য। 0% চান্সে কংগ্ৰেছ আৰু AIDFৰ মাজত মিত্ৰতা, ৰাজনৈতিক বুজাবুজি বা কিবা চুক্তি হোৱাৰ সম্ভাৱনা আছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিটত ক লিখা আছে নে খ লিখা আছে, বিৰোধীয়ে কেনেকৈ জানিলে? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন। মুখ্যমন্ত্ৰীয়ে লামডিঙত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়ায়। মঙলবাৰে হোজাই জিলাৰ লামডিঙত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি কেইবাটাও বিষয়ৰ ওপৰত বিস্ফোৰক মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বাংলাদেশৰ পৰা আৰম্ভ কৰি কংগ্ৰেছ, ৰাহুল গান্ধীকে ধৰি বিধায়ক অখিল গগৈকো কটাক্ষ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিৰোধীয়ে কৰা সমালোচনাৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে বিৰোধীয়ে কি কৈছে জানিবলৈ সকলো কাম বাদ দি ৰাতি ৰিল চাই থাকিব লাগিব। ৰিল চাই থকাটো মোৰ কাম হ'ব পাৰে জানো? যিখিনি কথা ৰাজহুৱাভাৱে কোনেও দেখা নাই, বাতৰি কাকতেও উলিওৱা নাই, টিভিটো হেডলাইন হোৱা নাই, তেনেকুৱা কিমান কথা গুৰুত্ব দিম। ইফালে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ প্ৰসংগত SIT দাখিল কৰা চাৰ্জশ্বিটখন দুৰ্বল বুলি বিৰোধীয়ে কৰা সমালোচনাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিটত কি আছে তেওঁলোকে কেনেকৈ জানিলে? ন্যায়াধীশে চাৰ্জশ্বিটখন দুৰ্বল বুলি তেওঁলোকক ক'লে নেকি? তেওঁলোকে ক'ৰ পৰা পঢ়িলে? ভিতৰত ক লিখা আছে নে খ লিখা আছে, তেওঁলোকে ক'ৰ পৰা জানিলে? বিৰোধীৰ যে কোনো জ্ঞান গভীৰতা নাই এই কথাই প্ৰমাণ কৰিছে। আদালতৰ কাম বিৰোধীয়ে কেনেকৈ কৰিব? ইফালে বিধায়ক অখিল গগৈ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে অখিল গগৈ আমাক সমালোচনা কৰিবলৈ তেওঁ কোন? প্ৰথমে তেওঁ পৰিচয় দিয়ক। তেওঁ দলৰ কেইজন বিধায়ক আছে? অসমৰ বাবে তেওঁ কি কি কৰিলে? তেওঁতো বিভিন্ন সময়ত বিভিন্ন কথা কয়। তেওঁ কেতিয়াবা কংগ্ৰেছৰ প্ৰশংসা কৰে, আন কেতিয়াবা সমালোচনা কৰে। এনেদৰে বিৰোধীক তীব্ৰ সমালোচনা কৰা দেখা গ'ল মুখ্যমন্ত্ৰীজনক। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বুঢ়ীদিহিং নৈ বুকুৰ পৰা উদ্ধাৰ হোৱা জোতাক লৈ চাঞ্চল্য। আপুনি কিমান ডাঙৰ জোতা দেখিছে? নিশ্চয় 5, 6, 7 বা 10 নম্বৰ জোতা দেখিছে। 1.5 ফুট দীঘল এপাত জোতাই সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে। হয়, নাহৰকটীয়াত উদ্ধাৰ হোৱা এপাত অসাধাৰণ জোতাই এতিয়া ব্যাপক কৌতূহলৰ সৃষ্টি কৰি ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে। নাহৰকটীয়াৰ জাগুন গাঁৱৰ ঘটনাই। গাঁওখনৰে ৰাকেশ দাস আৰু তেওঁৰ ভাতৃয়ে সোমবাৰে বুঢ়ীদিহিং নৈত বালি খনন কৰি থকা অৱস্থাত উদ্ধাৰ কৰে লেডাৰৰ এপাত প্ৰকাণ্ড জোতা। তাৰ পিছৰ পৰা এইপাত জোতাক লৈ ব্যাপক কৌতূহলৰ সৃষ্টি হৈছে নাহৰকটীয়াৰ জাগুন গাঁৱত। দ্য গ্ৰেট খালীৰ ভৰিতকৈ প্ৰকাণ্ড জোতাপাত ক'ৰ পৰা কেনেকৈ আহিল তাক লৈ এতিয়া সৃষ্টি হৈছে ব্যাপক চৰ্চা। জোতাপাত চাবলৈ গাঁওখনত ভিৰ কৰিছেহি বহু লোকে। একাংশই চৰ্চা কৰিছে এয়া হ'ব পাৰে ৰজাদিনীয়া জোতা। অৱশ্যে জোতাযোৰৰ নিৰ্মাণশৈলীলৈ চাই এনে সম্ভাৱনা প্ৰায় কম। আশা কৰা হৈছে যে ৰাজ্যৰ পুৰাতত্ত্ব বিভাগে অধিক অনুসন্ধান কৰিলে ক'ৰ পৰা কেনেকৈ এই জোতাপাত আহিল তাৰ প্ৰকৃত তথ্য পোৱা যাব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জুবিন গাৰ্গক ভাৰত ৰত্ন প্ৰদানৰ দাবী ৰাজ্যসভাত অগপৰ ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই আজি জনতাৰ শিল্পী জুবিন গাৰ্গক ভাৰত ৰত্ন প্ৰদানৰ বাবে ৰাজ্যসভাত দাবী উত্থাপন কৰে। অসম গণ পৰিষদ তথা অসমবাসীৰ হৈ এই দাবী উত্থাপন কৰি সাংসদগৰাকীয়ে কয় যে জুবিন গাৰ্গে অসমীয়া ভাষাৰ উপৰিও তামিল, তেলেগু, মালায়ালম, হিন্দী আদি ভাষাত গীত গাইছিল। সমান্তৰালভাৱে তেওঁ আৰ্তজনক বিভিন্ন সময়ত নিজৰ গাঁঠিৰ ধন ভাঙি সহায় কৰি আহিছিল। পৰিৱেশ সুৰক্ষাৰ হকে মাত মাতি অহা শিল্পীগৰাকী প্ৰকৃতিৰ বন্ধু আছিল বুলিও সাংসদগৰাকীয়ে কয়। জুবিন গাৰ্গৰ মৃত্যুত দেশে এজন সুযোগ্য সন্তান হেৰুওৱা বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে তেওঁক ভাৰত ৰত্ন প্ৰদান কৰাৰ বাবে আহ্বান জনায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। গুৱাহাটীৰ ৰূপনগৰত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয় মুকলি। অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয় কালি গুৱাহাটীৰ ৰূপনগৰত মুকলি কৰা হয়। পূৰ্বে পল্টন বজাৰত থকা এই কাৰ্যালয় ৰূপনগৰলৈ স্থানান্তৰ কৰাৰ পাছত পৰিবহণ মন্ত্ৰী চৰণ বড়োৱে কালি কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰে। এই উপলক্ষে আয়োজিত সভাত দিয়া ভাষণত শ্ৰী বড়োৱে কয় যে 40 বছৰৰ অধিক সময়ৰ পাছত পৰিবহণ নিগমে নতুন ঠিকনা লাভ কৰিলে। স্থায়ী কাৰ্যালয় স্থাপনৰ দ্বাৰা পৰিবহণ নিগম পুনৰ উজ্জীৱিত হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি ৰূপনগৰত এই কাৰ্যালয় স্থাপন কৰাৰ লগতে জালুকবাৰীত অত্যাধুনিক ৰূপত ISBT নিৰ্মাণৰ বাবে 20 বিঘা ভূমি লাভ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ঢিঙত আৰম্ভ উচ্ছেদ অভিযান। দা কোৰ লৈ উচ্ছেদ চলোৱাক লৈ অসন্তুষ্ট স্থানীয় ৰাইজ। নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত মঙলবাৰে ঢিং ৰাজহ চক্ৰৰ অন্তৰ্গত চালনাবাৰী, ভেৰভেৰিবিল, টুকটুকি, আহোমগাঁও, কটহগুৰি, ৰৌমাৰী, গেৰেকলি, মৈৰাধজ, মাগুৰীমাৰী বিলত উচ্ছেদ অভিযান আৰম্ভ হয়। বটদ্ৰৱা আৰু ঢিং মৌজাৰ অন্তৰ্গত এই বিলত বছৰ বছৰ ধৰি একাংশ দুষ্কৃতিকাৰীয়ে ভেটা দি মাছ পালন কৰি আহিছিল। দুষ্কৃতিকাৰীয়ে বিলৰ মাজত প্ৰকাণ্ড আলি দি পুখুৰী খন্দাৰ পৰিপ্ৰেক্ষিতত বিলখন বৈ যোৱাত বাধাৰ সৃষ্টি হৈছিল।
আনহাতে এই বিলসমূহ বেদখলমুক্ত কৰিবলৈ দীৰ্ঘদিন ধৰি বিভিন্ন স্থানীয় দল সংগঠনে দাবী তুলি আহিছিল, যাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ তৰফৰ পৰা সমগ্ৰ ৰাজ্যত চলি থকা বেদখলকৃত ভূমি উদ্ধাৰ অভিযানৰ অংশ হিচাপে নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত উচ্ছেদ অভিযান আৰম্ভ কৰা হয়। ইতিমধ্যে যোৱা জুলাইত ধিং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা সময়সীমা বান্ধি দি উচ্ছেদৰ জাননী জাৰি কৰা হৈছিল। আজি পুৱাই উচ্ছেদৰ বাবে শ শ জোৱানসহ নগাঁও জিলা প্ৰশাসন সাজু হৈ শ্ৰমিকৰ জৰিয়তে দা কোৰ লৈ আদিলৈ উচ্ছেদ অভিযান আৰম্ভ কৰে। ইফালে বুলডোজাৰ জেচিবি লৈ উচ্ছেদ কৰাৰ পৰিৱৰ্তে শ্ৰমিকৰ দ্বাৰা দা কোৰ লৈ উচ্ছেদ কৰাক লৈ অসন্তুষ্ট হৈ পৰে স্থানীয় ৰাইজ। পৰৱৰ্তী সময়ত নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা উপস্থিত হৈ ফগলেনৰ দ্বাৰা উচ্ছেদ চলাই সকলো পুখুৰীৰ পাৰ ভাঙি দিয়া হ'ব বুলি প্ৰকাশ কৰাৰ লগতে আমাৰ এই অভিযান চলি থাকিব। পুখুৰীসমূহৰ পাৰ ভাঙি আমি বিলসমূহ বোৱাই দিয়া ব্যৱস্থা কৰিব লাগিব আৰু যিসকল ব্যক্তিয়ে পথৰ দাঁতিৰ চৰকাৰী ভূমিত পুখুৰী খান্দি মাছ পালন কৰি পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ভাবুকি আনিছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও মন্তব্য প্ৰকাশ কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ৰাজ্যৰ শিক্ষা ব্যৱস্থাত নতুন সংযোজন। শিক্ষাৰ্থী বিদ্যালয়ত 5 দিন ধৰি অনুপস্থিত থাকিলে শিক্ষক অভিভাৱকলৈ যাব স্বয়ংক্ৰিয় SMS। শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰীৰ অনুপস্থিতি হ্ৰাস কৰাৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগে সোমবাৰে বিদ্যালয়সমূহত এক স্বয়ংক্ৰিয় SMS সতৰ্কতা ব্যৱস্থা আৰম্ভ কৰে। চৰকাৰী বিদ্যালয়সমূহত উপস্থিতি আৰু অন্যান্য কাম কাজ নিৰীক্ষণৰ বাবে ডিজাইন কৰা এপ এটাই যদি কোনো ছাত্ৰই একেৰাহে 5 দিন ধৰি অনুপস্থিত থাকে তেন্তে অভিভাৱক আৰু শ্ৰেণী শিক্ষকলৈ সতৰ্কবাণী প্ৰেৰণ কৰিব বুলি এক আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰিছে। শিক্ষা সেতু আবেদনৰ জৰিয়তে বিভাগটোৱে শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ দৈনিক উপস্থিতি অনুসৰণ কৰি আছে আৰু বিভিন্ন কাৰণত যেনে পাৰিবাৰিক সমস্যা, অভিভাৱকৰ মাজত সজাগতাৰ অভাৱ ইত্যাদিৰ বাবে ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ত উপস্থিত নোহোৱাটো পৰ্যবেক্ষণ কৰা হৈছে। বিবৃতিটোত কোৱা হৈছে যে বিভাগটোৱে এই সমস্যাটোৰ সমাধান আৰু ছাত্ৰ ছাত্ৰীৰ উপস্থিতি উন্নত কৰাৰ উদ্দেশ্যে নতুন অত্যাধুনিক স্বয়ংক্ৰিয় SMS ভিত্তিক অনুপস্থিতি সতৰ্কতা ব্যৱস্থা আৰম্ভ কৰিছে আৰু এই প্ৰযুক্তিচালিত পদক্ষেপ হৈছে ছাত্ৰ ছাত্ৰীৰ উপস্থিতি শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। শৈক্ষিক ধাৰাবাহিকতাক প্ৰসাৰিত কৰা আৰু সকলো বিদ্যালয়তে ড্ৰপ আউটৰ আশংকা হ্ৰাস কৰিবলৈ সময়মতে মনোনিৱেশ কৰা হস্তক্ষেপৰ প্ৰদানৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। নিজে পতা জালত নিজেই ফচিল এজন ধুৰন্ধৰ যুৱক। 7 লাখ টকাৰ বেগ চুৰিৰ অভিযোগ দিছিল আৰক্ষীক। আৰক্ষীৰ অভিযানত যুৱকজনৰ ভাড়ঘৰতে ওলাল সমুদায় ধন। নিজে পতা জালত ফচিল এজন ধুৰন্ধৰ যুৱক। নিজে কৰ্মৰত থকা প্ৰতিষ্ঠানৰ ধন দুৰ্বৃত্তই যুৱকজনক স্প্ৰে মাৰি লুট কৰি নিছিল বুলি আৰক্ষীক দিছিল গোচৰ। কিন্তু আৰক্ষীৰ সন্দেহ উপজাত তেওঁ ভাড়াঘৰত অভিযান চলাই উদ্ধাৰ কৰে সমুদায় ধন। এই ঘটনা গুৱাহাটী মহানগৰীৰ ভগদত্তপুৰত। মহানগৰীৰ পাৰামাউণ্ট ডেভেলপাৰ্ছ নামৰ এটা প্ৰতিষ্ঠানৰ কৰ্মচাৰী ধ্ৰুৱজ্যোতি কলিতাই 7 লাখ টকাৰ বেগ চুৰিৰ অভিযোগ দিছিল ভগদত্তপুৰ আৰক্ষীক। এজাহাৰত উল্লেখ কৰা হৈছিল যে তেওঁ টকা ভৰ্তি বেগটো নি থকাৰ পথত অচিনাক্ত দুৰ্বৃত্তই স্প্ৰে মাৰি লুট কৰি নিছিল। এই ক্ষেত্ৰত আৰক্ষীয়ে ব্যাপক অভিযান চলাইছিল যদিও কোনো সন্ধান লাভ কৰিব পৰা নাছিল। অৱশ্যে ইয়াৰ মাজতে যুৱকজনৰ কেতবোৰ সন্দেহজনক স্থিতিৰ সূত্ৰ ধৰি তেওঁ সৰুসজাইস্থিত ভাড়াঘৰত তালাচী চলাই 7 লাখ টকা উদ্ধাৰ কৰে, অৰ্থাৎ উৰহি গছৰ উৰ ওলাল। দুৰ্বৃত্তই ধন লুট কৰা বুলি দিয়া মিছা অভিযোগ আৰক্ষীক বিভ্ৰান্ত কৰি সমুদায় ধন আত্মসাৎ কৰা কু অভিসন্ধি ৰচিছিল যুৱকজনে। কিন্তু অৱশেষত নিজে পতা জালত নিজে আবদ্ধ হ'ল প্ৰবঞ্চক ধ্ৰুৱজ্যোতি কলিতা। ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ধুৰন্ধৰ যুৱকজনক। তেওঁ পৈতৃক গৃহ দৰং জিলাৰ চিপাঝাৰত। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। চৰাইচুঙৰ গ্লোবেল এম্বেচাডৰৰ দায়িত্ব গ্ৰহণ অৰণ্য মানৱ যাদৱ পায়েঙৰ। এছিয়াৰ প্ৰথমখন সংৰক্ষিত বিচৰণ ক্ষেত্ৰ চৰাইচুঙক বিশ্বসভালৈ আগুৱাই নিয়াৰ বাবে গ্লোবেল এম্বেচাডৰ ৰূপে দায়িত্ব গ্ৰহণ কৰিলে অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙে। মাজুলীৰ সাহিত্যৰ সভাপতি কমল দত্ত আৰু সম্পাদক গোবিন্দ কুমাৰ খাউণ্ডে পায়েঙক যোৰহাট ককিলামুখৰ বাসগৃহত সাক্ষাৎ কৰি ৰাজহুৱা প্ৰস্তাৱ প্ৰদান কৰে আৰু তেওঁ সেই গুৰু দায়িত্ব আনুষ্ঠানিকভাৱে গ্ৰহণ কৰি চৰাইচুঙক দেশৰ লগতে বিশ্বৰ মঞ্চত তুলি ধৰাৰ আশ্বাস প্ৰদান কৰে। দায়িত্ব গ্ৰহণ কালত তেওঁৰ জীয়ৰী তথা অৰণ্য মানৱগৰাকীৰ পথ অনুসৰণ কৰি প্ৰকৃতিৰ সুৰক্ষাত নিজকে অৰ্পণ কৰা মুনমুন পায়েঙো উপস্থিত আছিল। উল্লেখযোগ্য যে আহোম ৰজা প্ৰতাপ সিংহই 1663 খ্ৰীষ্টাব্দত মাজুলীত স্থাপন কৰা এই পক্ষী উদ্যানখনৰ কালৰ গ্ৰাসত হেৰাই যোৱাৰ পৰা পুনৰুজ্জীৱিত কৰিবলৈ 2024 চনৰ পৰা অহৰ্নিশে কাম কৰা স্বেচ্ছাসেৱী সংগঠন মাজুলীৰ সাহিত্যই যোৱা 7 ডিচেম্বৰৰ পৰা 10 ডিচেম্বৰলৈ অনুষ্ঠিত কৰা দ্বিতীয় সংখ্যক চৰাইচুং উৎসৱৰ দ্বিতীয় দিনা অনুষ্ঠিত সভাত অৰণ্য মানৱগৰাকীক গ্লোবেল এম্বেচাডৰ হিচাপে দায়িত্ব দিয়াৰ এক ৰাজহুৱা প্ৰস্তাৱ গৃহীত হৈছিল। প্ৰিয় দৰ্শক, আপোনালোকে আমাৰ বাতৰিসমূহ চাই থাকিব, লগতে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে প্ৰতিদিনে আপোনালোকে আমাৰ নিউজৰ ভিডিঅ'ৰ আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পায় এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। এতিয়া জানি লওঁ আজিৰ দিনটোৰ বতৰৰ বতৰা। 17 ডিচেম্বৰ 2025 বুধবাৰৰ দিনটো অসমৰ বতৰ আংশিকভাৱে মেঘাচ্ছন্ন হৈ থকাৰ সম্ভাৱনা। সেই দিনটো কিছু ঠাণ্ডা পৰাৰ সম্ভাৱনা আছে। দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা 25 ডিগ্ৰী চেলছিয়াছ হ'ব আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 12 ডিগ্ৰী চেলছিয়াছ হ'ব। সূৰ্যোদয় হ'ব পুৱা 6:03 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:34।
এতিয়া এছো আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। নেশ্যনেল হেৰাল্ড কেলেংকাৰীৰ গোচৰত বৃহৎ সকাহ লাভ ৰাহুল সোনিয়াৰ। বৃহৎ সকাহ লাভ কৰিছে কংগ্ৰেছ নেত্ৰী সোনিয়া গান্ধীৰ লগতে ৰাহুল গান্ধীয়ে। নেশ্যনেল হেৰাল্ডৰ কেলেংকাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত প্ৰৱৰ্তক সঞ্চালকালয়ে দাখিল কৰা অভিযোগনামাৰ সন্দৰ্ভত গুৰুত্ব দিবলৈ মঙলবাৰে অস্বীকাৰ কৰিছে দিল্লীৰ ৰাউছ এভিনিউৰ আদালতে। ইপিনে বলৱৎকাৰী সঞ্চালকালয়ৰ তদন্ত কোনো এফআইআৰৰ ওপৰত নহয়, ব্যক্তিগত অভিযোগৰ ওপৰত ভিত্তি কৰি কৰাৰ লগতে এই ইডি গোচৰটো বিচাৰ ক্ষমতাহীন বুলি উল্লেখ কৰে। ইপিনে কংগ্ৰেছে আদালতৰ এই সিদ্ধান্তক সত্যৰ জয় বুলি অভিহিত কৰিছে। উল্লেখযোগ্য যে নেশ্যনেল হেৰাল্ডৰ গোচৰৰ আৰম্ভণি হৈছিল 2012 চনৰ বিজেপি নেতা সুব্ৰমণিয়াম স্বামীৰ অভিযোগৰ পৰা। এইটো নেশ্যনেল হেৰাল্ড কাকতৰ চলোৱা কোম্পানী এছ'চিয়েটেড জাৰ্নেলছৰ লিমিটেডৰ সৈতে জড়িত। ইডিয়ে অভিযোগনামা কৰিছিল যে এই অধিগ্ৰহণৰ জৰিয়তে 2000 কোটি টকাতকৈ অধিক মূল্যৰ এজেএলৰ সম্পত্তি মাত্ৰ 50 লাখ টকাৰ বিনিময়ত অধিগ্ৰহণ কৰা হৈছিল, যিটো ধন ৰপ্তানি আৰু অন্যায়ভাৱে সম্পত্তি আত্মসাৎ কৰাৰ ষড়যন্ত্ৰ আছিল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। দিল্লীৰ বিষাক্ত বায়ু নিৰ্মূল কৰিব চীনে, ভাৰতক সহায়ৰ আশ্বাস বেইজিঙৰ। প্ৰদূষণত বিধ্বস্ত দিল্লী, প্ৰতিদিনে অভিলেখ ভংগ কৰিছে আতংকজনক AQI অৰ্থাৎ এয়াৰ কোৱালিটি ইণ্ডেক্সে। সংকটজনক এই পৰিস্থিতিৰ সহায়ৰ বাবে আহিছে চুবুৰীয়া দেশ চীন। সোমবাৰে চীনে এক বিবৃতিত প্ৰকাশ কৰি জনায় যে প্ৰদূষণৰ সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ কি কৰিব লাগে সেই সম্পৰ্কে পৰামৰ্শৰ এখন তালিকা প্ৰকাশ কৰিব। চীনে নিজৰ দেশতে বায়ু প্ৰদূষণৰ বিৰুদ্ধে যুঁজিবলৈ ব্যৱহাৰ কৰা পদ্ধতিসমূহ ভাৰতৰ সৈতে ভাগ কৰিব। সোমবাৰে প্ৰকাশ কৰা এক বিবৃতিত চীনে ঘোষণা কৰে যে বায়ু প্ৰদূষণৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতৰ সৈতে হাতে হাত ধৰি কাম কৰিবলৈ সাজু চীন। ক্ৰমবৰ্ধমান পৰিৱেশৰ সমস্যাৰ সমাধানৰ বাবে চীনে ইতিমধ্যে কেইবাটাও বাৰ্তা প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে। ভাৰতত থকা চীনৰ দূতাবাসৰ মুখপাত্ৰ ইউ জিঙেও চীন আৰু ভাৰতৰ বায়ুৰ গুণাগুণ তুলনা কৰি ছবি শ্বেয়াৰ কৰে। এক্সত ইউ জিঙে কয় যে দ্ৰুত প্ৰদূষণত ভাৰত আৰু চীন দুয়োখন দেশে যুঁজিছে। এই সমস্যা এতিয়া আমাৰ বাবে এক অত্যন্ত গুৰুত্বৰ বিষয় হৈ পৰিছে। অৱশ্যে বিগত দশকত চীনৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফলত প্ৰদূষণৰ সমস্যা মোকাবিলা কৰাৰ উল্লেখযোগ্য সফলতা লাভ কৰিছে। চীনৰ মুখপাত্ৰগৰাকীয়ে লগতে কয় যে চীনে এই সমস্যাৰ সৈতে কেনেদৰে মোকাবিলা কৰিছে ভাৰতৰ সৈতে ভাগ বতৰা কৰিব। ইউজিঙে ছ'চিয়েল মিডিয়াত লিখিছে যে চীনে বায়ু প্ৰদূষণৰ সৈতে কেনেদৰে মোকাবিলা কৰিছে সেয়া ধাৰাবাহিকভাৱে সৰু সৰু ছিৰিজৰ জৰিয়তে প্ৰকাশ পাব। এই পদ্ধতি গ্ৰহণ কৰি চীনৰ বায়ুৰ গুণাগুণ উন্নত হোৱা বুলি দাবী কৰিছে মুখপাত্ৰজনে। ছবিখনত দেখা গৈছে যে বেইজিঙৰ বৰ্তমানৰ AQI 68 আনহাতে দিল্লীৰ AQI 447। এতিয়া আহিছোঁ আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। মেক্সিকানলৈ চকী কাঢ়িলে ক্ৰীড়ামন্ত্ৰী, সন্মানীয় দিদি বুলি সম্বোধন কৰি মন্ত্ৰী অৰূপৰ পদত্যাগ। বিশ্ববিখ্যাত ফুটবলাৰ লিঅনেল মেছিৰ কলকাতাত ভ্ৰমণৰ সময়ত ষ্টেডিয়ামত যি বিশৃংখলতা আৰু প্ৰশাসনিক ত্ৰুটিৰ সৃষ্টি হৈছিল, তাৰ ফলত পশ্চিমবংগত ৰাজনৈতিক আৰু আমোলাতান্ত্ৰিক বৃহৎ জোকাৰণিৰ সৃষ্টি হৈছে। ক্ৰীড়াপ্ৰেমীৰ ব্যাপক সমালোচনাৰ পিছতে মঙলবাৰে ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰী অৰূপ বিশ্বাসে চল্ট লেক ষ্টেডিয়ামত সৃষ্টি হোৱা বিশৃংখলতাৰ নৈতিক দায়িত্ব গ্ৰহণ কৰি পদত্যাগ কৰে। ইফালে ৰাজ্য চৰকাৰে এই পৰ্যন্ত কঠোৰতম প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰি মঙলবাৰে আৰক্ষী সঞ্চালক প্ৰধান ৰাজীৱ কুমাৰ আৰু বিধাননগৰ আৰক্ষী আয়ুক্ত মুকেশ কুমাৰক কাৰণ দেখুৱাই জাননী জাৰি কৰিছে। এতিয়া আহিছোঁ আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। তিনি মহাদেশৰ তিনি ৰাষ্ট্ৰলৈ ভ্ৰমণ আৰম্ভ মোদী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সোমবাৰৰ পৰা আৰম্ভ হৈছে তিনিখন দেশৰ ভ্ৰমণসূচী। সোমবাৰে পুৱাৰ ভাগত তেওঁ এই তিনিখন দেশৰ ভ্ৰমণসূচীৰে দিল্লীৰ পৰা উৰা মাৰে। তেওঁ প্ৰথমে গন্তব্যস্থান জৰ্ডান। তেওঁ ৰজা দ্বিতীয় আব্দুল্লাহ ইবন আল হুছেইনৰ আমন্ত্ৰণ ক্ৰমে জৰ্ডান ভ্ৰমণলৈ গৈছে। উল্লেখযোগ্য যে বৰ্তমান বছৰটো ভাৰত জৰ্ডান কূটনৈতিক সম্পৰ্কৰ ৭৫ সংখ্যক বৰ্ষ। এনে এটা সময়তে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ নিঃসন্দেহে বৰ্ধিত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। উভয় দেশৰ মাজত শান্তি, নিৰাপত্তা, আঞ্চলিক স্থিতিশীলতা সম্বন্ধীয় আলোচনা অনুষ্ঠিত হোৱাৰ কথা। ভ্ৰমণ আৰম্ভ কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে কয় যে আমি তিনিখন দেশ ক্ৰমে জৰ্ডান, ইথিওপিয়া, ফেডাৰেল ডেমক্ৰেটিক ৰিপাব্লিক আৰু ওমান ভ্ৰমণলৈ যাম। এই তিনিখন দেশৰ সৈতে ভাৰতৰ বহু প্ৰাচীন সভ্যতাগত সম্পৰ্ক আছে। তাৰ লগতে বিস্তৃত সমসাময়িক দ্বিপাক্ষিক সম্পৰ্কও আছে। জৰ্ডান ভ্ৰমণ সামৰি আজি তেওঁ আফ্ৰিকাৰ দেশ ইথিওপিয়ালৈ যাব। প্ৰধানমন্ত্ৰীয়ে এইবাৰ প্ৰথমবাৰৰ বাবে ইথিওপিয়ালৈ যাব। তাত দেশখনৰ প্ৰধানমন্ত্ৰীয়ে আবি আহমেদ আলীৰ সৈতে জৰুৰী বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী মোদী। অৱশেষত 17 ডিচেম্বৰত আৰবৰ ওমানলৈ যাব প্ৰধানমন্ত্ৰী মোদী। উল্লেখযোগ্য যে চলিত বছৰটো ভাৰত ওমান সম্পৰ্কৰ ৭০ বছৰ। দীৰ্ঘদিন ধৰি দুয়োখন দেশে বাণিজ্যিক সাংস্কৃতিক সম্পৰ্কৰে আংগিকভাৱে জড়িত হৈ আছে। প্ৰধানমন্ত্ৰী মোদী আৰু ওমানৰ চুলতানৰ মাজত শক্তি, কৃষি, প্ৰতিৰক্ষা প্ৰযুক্তিসহ একাধিক বিষয়ত পাৰস্পৰিক সহযোগিতাক লৈ আলোচনা কৰাৰ সম্ভাৱনা আছে। প্ৰিয় দৰ্শক, আজিৰ দিনটো গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে প্ৰতিদিনে আপোনালোকে আমাৰ নিউজৰ ভিডিঅ'ৰ আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।